বৰষা আৰু ভাস্কৰৰ সংসাৰলৈ আহি আছে নতুন আলহী। সকলো ঠিকে ঠাকে থাকিলে 2025ৰ প্ৰথম ভাগতে মাতৃত্বৰ সোৱাদ লাভ কৰিব অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়ে। হেল্ল' গাইজ, কি ঘৰতে মোৰ খবৰ ভাল। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই আছে। তো আমাৰ সকলোৰে মৰমৰ মোহময়ী অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়ে আপোনালোকে থাম্বনেইলটো চাই গমেই পাইছে, মোহময়ী অভিনেত্ৰী মাতৃ হ'বলৈ ওলাইছে। এই খবৰটো জনা পিছতে সমগ্ৰ শুভাকাংক্ষীয়ে যেন তেওঁক অতিকৈ শুভেচ্ছাৰে উপচাই পেলাইছে। গতিকে আমি আমাৰ চেনেলৰ তৰফৰ পৰা অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়ে আৰু ভাস্কৰ বৰুৱাক আমি আমাৰ চেনেলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। হয় বন্ধু বান্ধৱীসকল, তেওঁলোকৰ জীৱনলৈ এটি সুমধুৰ খবৰ আহি আছে। এটি নতুন সপোনৰ আগত নিষ্পাপ কণমানি আগমনে তেওঁলোকৰ সংসাৰত যেন সুখৰ হওক আৰু তেওঁলোকৰ সুখৰ বাট মুকলি কৰিব। তেওঁলোকক সকলোৱে আশীৰ্বাদ কৰক যাতে তেওঁলোকৰ আহিবলগীয়া শিশুটি সুস্থ সফল আৰু সুন্দৰ ভৱিষ্যত গঢ়ে আৰু তেওঁৰ জীৱন আলোকময় হওক আৰু তেওঁ শুদ্ধ কোমল হাঁহিৰে গোটেই ঘৰখন সদায় আনন্দ আৰু সুখেৰে কৰাই ৰাখক। কণমানিটিৰ সপোনেৰে পাখি মেলি তেওঁলোকৰ সাৰ আকাশত উৰে আৰু তেওঁ কণমানিটি আহিবলগীয়া তেওঁলোকৰ সপোনেৰে সুখৰ হওক আৰু সুস্থ সফল আৰু সুন্দৰ ভৱিষ্যত গঢ়ে। এই কামনাৰে দুয়োলৈকে বহুত মৰম আৰু আমি আমাৰ চেনেলৰ পৰা শুভকামনা জনালোঁ। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। তো ঠিক আছে, বাই বাই। নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম। তো